Hello everyone, welcome back to K Krishna's blog. আজি সোমবাৰ আৰু লগতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ হয়। ঈদৰ শুভেচ্ছা সকলোকে জনালো মই ঈদ মুবাৰক। আৰু এই বন্ধৰ দিনটো আজি মোৰ বন্ধ আছে যদিও আমাৰ লগৰে হয় এওঁলোকে ট্ৰেক্টৰৰ ইমান হাড়ভঙা পৰিশ্ৰম কৰি আছে আৰু এওঁলোকে প্ৰায়ে আমাক কৈ থাকিছিল মানে এদিন খানা খাবৰ টাইমত এওঁলোকৰ খানা সদায় হয় দুপৰীয়াৰ টাইমত এনেদৰে মাটি কটাৰ মাজতে এওঁলোকে মানে এনেদৰে বনাই খায় আৰু আমি তেওঁলোকক আজি জইন কৰিবলৈ আহিছোঁ। এতিয়া আমাৰ ভাত উতলি আছে, তাৰপিছত আমি লগতে হাঁহৰ মাংস আনিছোঁ, তাৰ কাৰণে এয়া প্ৰস্তুতি চলি আছে। আপোনালোকক দেখুৱাই যাম আজি দিনটো কেনেদৰে আমি ইয়াতে উপভোগ কৰোঁ আৰু কি বনাওঁ। এই খানাৰ আৰম্ভণিতে এতিয়া একাপ একাপ চাহ খোৱাৰ সময়, কাপ নহয় অৱশ্যে যি বাচন ইয়াতে উপলব্ধ আছে তাতে আমি চাহবিলাক লৈছোঁ। খানাৰ প্ৰথম আইটেম আমি বনাই আছোঁ মাছৰ মাথা। এয়া চিলভাৰ মাছৰ মাথা হয়, একদম লোকেল ঘৰুৱা পুখুৰীৰ ফ্ৰেছ মাছ হয়। লগতে এয়া বিলাহী আৰু এয়া আলু অমিতা এনেকৈ লগাই আমি মাছৰ জোল বনাই আছোঁ। আমাৰ মাছৰ জোল হৈ গ'ল। এতিয়া মাছৰ জোলখিনি নমাই থ'ম ধুনীয়াকৈ। বাচন দুটা লগা হৈছে, মাছৰ মূৰাই হয় বাৰু, কিন্তু তুমি আহিব লাগিব অকণমান কৰচ পাতেদি হেতা পাতেদি এইখিনি মিলাই দিয়া ধুনীয়াকৈ। মাছৰ জোল হৈ গ'ল। এতিয়া আমাৰ খানাৰ দ্বিতীয় ৰেচিপি তথা মূল ৰেচিপি সেইটো হৈছে আনবক্সিং কৰি দিছোঁ হাঁহৰ মাংস। এতিয়া হাঁহৰ মাংস বনোৱাৰ সময় এয়া কেৰাহীত পিঁয়াজ ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে আৰু আমি হাঁহৰ মাংসখিনি ধুনীয়াকৈ ইয়াতে ঢালি দিছোঁ। খানা বুলি ক'লেই যদি মই থাকোঁ তেতিয়াহ'লে বনোৱা দায়িত্ব মোৰ ভাগতে পৰে আৰু আজিও ময়ে বনাবলগীয়া হৈছে। কোনো প্ৰব্লেম নাই, কাৰণ বেয়া নাপাওঁ, কিন্তু সমস্যাটো হৈছে এতিয়া 3 বাজিব হ'ল আৰু এতিয়ালৈকে আমাৰ ভাত হোৱা নাই। মাংস এতিয়া বনাব লৈছোঁহে আমি, কিন্তু এওঁলোকে ইমান কষ্ট কৰি আছে ৰাতিপুৱাৰ পৰা। এতিয়া ভাত খোৱাৰ সময় হৈ গৈছিল এওঁলোকৰ অলৰেডি, কিন্তু বনাইছোঁ যেতিয়াতো খাবই লাগিব। চাওঁ আজি কি হয়, হাঁহৰ মাংসই কি ৰূপ লয় আৰু এওঁলোকে ইমান কষ্ট কৰাৰ পিছত মই বনোৱা হাঁহৰ মাংস খাই কি ফিডবেক দিয়ে, কি কমেণ্ট দিয়ে। সময় হ'ল আবেলি 4 বাজি আৰু অৱশেষত আমাৰ হাঁহ বনোৱা হৈ গ'ল। আৰু এতিয়া আমাৰ ইয়াৰ প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা কলৰ এই থালিকেইখনত আমি কলগছৰ থালিকেইখনত খানা খাম। এতিয়া এইফালে সভাপতি মহোদয় কেনেকুৱা হৈছে কৈ দিবি আকৌ। মজা কেনেকুৱা? কেনেকুৱা হৈছে হৰিদা? বঢ়িয়া নে? অ'কে, খাওঁ তেতিয়াহ'লে ময়ো। আমাৰ খোৱা লোৱা হৈ গ'ল আৰু এতিয়া ঘৰলৈকে উভতি যোৱাৰ সময় হ'ল। যদিও আমাৰ ঘৰলৈ যোৱাৰ সময় হৈছে, এওঁলোকৰ এতিয়াও কাম বাকী আছে। হাড়ভঙা পৰিশ্ৰমৰ এওঁলোকৰ অন্ত পৰা নাই। যি কি নহওক, আজিৰ এই সৰু প্ৰীতিভোজন বা আমাৰ মিনি ব্লগটো ইমানতে শেষ কৰিম। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। যদি ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টি চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। থেংক ইউ।